গাইছ এটা বস্তু আনিছোঁ আজি, মানে দুদিনমান আগতে মই অৰ্ডাৰ দিছিলোঁ গাইছ। এই বস্তুটো আজি আহি গ'ল, তো মই ৰিচিভ কৰিলোঁ। তো বস্তুটো হ'ল আপোনাৰ এইটো বস্তু। পেকেজিং একো বেলেগ একো ইণ্টাৰেষ্টিং একো পেকেজিং নাই, খালি কথাটো হ'ল কি আপোনাৰ অকল এটা কাৰ্টুনৰ বক্স আছে আৰু এইপিনে আপোনাৰ আৰু মালটো আছে, মানে বস্তুটো আছে ভিতৰত আৰু পঢ়ি যাওঁ। তাৰপিছত আপোনাৰ বস্তুটো এইটো আপোনাৰ বস্তুটো উল্টা গাইছ, মানুহে উল্টা গাইছ। এইটো গাইছ চব 500 লাগে 500 চৰি গাইছ, অলপ ধেমালি কৰিলোঁ। মানুহৰ মুখত বহুত শুনা পালোঁ, বহুত দেখা পালোঁ, বহুত শুনিলোঁ, মোবাইলতো চালোঁ, ইনষ্টাগ্ৰামতো কি অন কৰিবই নাপাওঁ, খালি বস্তুটোৱে দেখাব। তো মই মানে অৰ্ডাৰ দি দিলোঁ আৰু চাওঁ আৰু 100 দিনৰ ভিতৰত মানে 1 লাখ টকা জমা কৰিব পাৰে নে নোৱাৰোঁ। ইমান ধনী মানুহ নহয় দেই গাইছ, মোক আৰু কিডনেপ নকৰিব দেই গাইছ। একেই বস্তু আৰু সৰুকৈ এটা আজি মই দুখ পালোঁ আজি, মানে মোৰ আজি ভৰিখন কাটি গ'ল, মানে একদম মানে কি ক'ম গাইছ, কিনো কৰিম, পেটৰ কাৰণেতো কৰিবই লাগিব। এইটো গাইছ বহুত বেয়াকৈ ফালিছে গাইছ, হাড্ডি ওলাই গৈছে। গাইছ কি ক'ম আৰু দুখৰ বতৰা।